পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰটোৰ আজি তৃতীয়টো ক্লাছ লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। আগৰ দুটা ক্লাছত তোমালোকক পোহৰৰ প্ৰতিফলনৰ বিষয়ে শিকোৱা হ'ল আৰু তাৰে কিছুমান আমি সমস্যাও সমাধান কৰিলোঁ। প্ৰতিফলনৰ নিয়মবিলাক শিকিলোঁ, কেনেকৈ ৰশ্মি চিত্ৰ অংকন কৰে এইবিলাকো শিকিলোঁ। আজি আমি আগবাঢ়িছোঁ প্ৰতিসৰণৰ বিষয়ে শিকিবৰ কাৰণে, নহয় জানো? এতিয়া প্ৰতিফলন মানে আমি পাইছিলোঁ কি যে পোহৰ কোনোবা এটা মাধ্যমত পৰি উভতি অহা, নহয় জানো? এতিয়া প্ৰতিসৰণ মানে কি? প্ৰতিসৰণ মানে হ'ল পোহৰ এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমত পৰিলে তাৰ মাজেদি যদি পাৰ হৈ যায় সেই কাৰ্য বা সেই ক্ৰিয়াটোকে কোৱা হয় প্ৰতিসৰণ। মানে থুলমূলকৈ অৰ্থটো কি বুজি ল'বা তোমালোকে, যে পোহৰ ক'ৰবাত পৰিছে আৰু তাৰ মাজেদি পাৰ হৈ গুচি গৈছে, সেইটো হৈছে কি প্ৰতিসৰণ, ৰিফ্ৰেকশ্যন। আৰু যদি পোহৰ পৰি উভতি আহিছে তেতিয়া সেইটো কি প্ৰতিফলন, ৰিফ্লেকশ্যন। ঠিক আছে। এতিয়া পোহৰ যেতিয়া কোনোবা এটা মাধ্যমৰ মাজেদি পাৰ হৈ যায় তেতিয়া তাত কিছুমান পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়? ধৰি লোৱা পোহৰ এটা মাধ্যম বায়ু, তাৰ মাজেদি গৈ পেলাই অন্য এটা মাধ্যম কাঁচৰ টুকুৰা এটাত পৰিছে। কাঁচৰ টুকুৰাটোৰ মাজেদি যেতিয়া পোহৰৰ প্ৰতিসৰণ হ'ব তেতিয়া তাত কিছু কিছু ক্ষেত্ৰত পৰিৱৰ্তন হ'ব, নহয় জানো? সেই পৰিৱৰ্তনবিলাক কেনেকুৱা ধৰণৰ হয় আমি সেইটো জানিব লাগিব। তাৰ কাৰণে মই এটা চিত্ৰ আঁকি তোমালোকক দেখুৱাইছোঁ, তোমালোকে মন কৰিবা। এটুকুৰা মই কাঁচৰ চিত্ৰ আঁকিছোঁ, চাবা। এইটুকুৰা ধৰি লোৱা এটুকুৰা কাঁচ, ঠিক আছে। এতিয়া আৰু ইয়াৰ বাহিৰে বাহিৰে এইখিনি কি বায়ু হ'ল। ঠিক আছে, বায়ুটো এটা মাধ্যম, নহয়নে? বায়ুটো হ'ল পাতল মাধ্যম। পাতল মাধ্যম কি কাৰণে ক'লোঁ? কাৰণ তুমি ইয়াত দুটা মাধ্যম লৈছা, এটা বায়ু মাধ্যম, এটা কাঁচ মাধ্যম, নহয়নে? আৰু তুলনামূলকভাৱে যদি চোৱা বায়ু মাধ্যমটো ইয়াতকৈ পাতল, ঠিক আছে। সেইকাৰণে তুলনা কৰিহে কোৱা হৈছে বায়ুটো পাতল মাধ্যম বুলি দেই, আৰু কাঁচটো ডাঠ মাধ্যম, ঠিক আছে। এতিয়া এইফালৰ পৰা যদি পোহৰ এটা বেকাকৈ ইয়াত পৰে, পোহৰ ৰশ্মি এডাল যদি আমি আকৌ বেকাকৈ দেখিছানে? এনেকৈ বেকাকৈ পোহৰ ৰশ্মিডাল পৰিলে কাঁচৰ টুকুৰাটোত পৰিছে, পৰাৰ লগে লগে তুমি ইয়াতে এডাল কি কৰিব লাগিব? লম্ব আঁকিব লাগিব। যিডালক কি বুলি কোৱা হয়? আগৰ প্ৰতিফলন পঢ়াওঁতে তোমালোকক মই কৈছোঁ, এইডালক কোৱা হয় অভিলম্ব, নহয় জানো? এডাল অভিলম্ব তুমি আঁকিব লাগিব, ঠিক আছে। কাঁচত পৰাৰ লগে লগে এই পোহৰ ৰশ্মিডাল কেনেকৈ যাবগৈ লাগিছিলে? হিচাপ মতে পোহৰ ৰশ্মি পৰিছে যেনেকৈ আছে ই তেনেকৈ যাবগৈ লাগিছিল, নহয় জানো? এইফালে এনেকৈ যাবগৈ লাগিছিলে। হয় নে নহয়? কিন্তু কি হয় জানানে? পাতল মাধ্যম এটাৰ পৰা যেতিয়া ডাঠ মাধ্যমত পোহৰ ৰশ্মি পৰে তেতিয়া সি যেনেকৈ আহিছিলে তেনেকৈ পোনে পোনে ওলাই নগৈ কি হয়? অভিলম্বৰ ফালে অকণমান চাপি আহে। এডাল কি হ'ব তেতিয়াহ'লে? অভিলম্বৰ ফালে অলপ চাপি আহিব। বুজি পাইছেনে? ডট ডট লাইন দি দেখুৱাইছোঁ কি কোনফালে যাবলগীয়া আছিলে তাৰমানে, কিন্তু গ'ল কোনফালে? অভিলম্বৰ ফালে অকণমান চাপি আহিলে, ঠিক আছে। এতিয়া এইখিনিত আকৌ কি হ'ল? এইটো ডাঠ মাধ্যম হ'ল, এইটোতো পাতল মাধ্যম হ'ল। কেলৈ পাতল মাধ্যম? গোটেই ৰাউণ্ডটো চাৰাউণ্ডিংটো মানে চাৰিওফালটো কি বায়ু বুলি কৈছোঁ মই। গতিকে এইবাৰ কি হ'ব এই ক্ষেত্ৰত? যে ডাঠ মাধ্যমৰ পৰা এবাৰ পাতল মাধ্যমলৈ যাব পোহৰ, নহয়নে? তাৰমানে ওলাই যাব। ওলাই যাওঁতে তুমি কি হ'ব? এইখিনি আকৌ এডাল অভিলম্ব কল্পনা কৰা, এডাল অভিলম্ব, নহয়নে? এইবাৰ কি হ'ব? যিহেতু এইবাৰ ইয়াৰ পৰা এই বায়ুলৈ ওলাইহে গৈছে, তাৰমানে ডাঠ মাধ্যমৰ পৰা পাতল মাধ্যমলৈ ওলাই গৈছে, এই ক্ষেত্ৰত কি হ'ব? অভিলম্বৰ পৰা আকৌ সি আঁতৰি যাব। কিমান আঁতৰি যাব? সি যেনেকৈ আহিছিলে তেনেকৈ আঁতৰি যাব, ঠিক আছে।
এতিয়া কাৰ্চিন দি দেখুৱাই দিম ৰশ্মিবিলাক কেনি কেনি গৈছে। চিত্ৰত ধৰিব পাৰিলানে? আকৌ এবাৰ কৈ দিছোঁ, এই গোটেইটো বায়ু মাধ্যম, মাজতে এটুকুৰা আমি কাঠ লৈছোঁ, ডাঠ হয়নে? মই কাঠ কেনেকুৱা তোমাক দেখুৱাইছোঁ। এনেকুৱা এটা কাঠৰ টুকুৰা দেখিছেনে? এনেকুৱা, যিটো আমি পেপাৰ ৱেবছাইট দি থওঁ কেতিয়াবা। এতিয়া মোৰ লেজাৰ লাইট থকা হ'লে তোমালোকক ইয়াত পোহৰ মাৰি দেখুৱালোঁ মই, কিন্তু মোৰ হাতত এতিয়া বৰ্তমান বস্তুটো এভেইলেবল নহয়, নহ'লে চাব পাৰিলা এনেকৈ প্ৰেক্টিকেল কৰি। এই টুকুৰাই সেই কাঠ টুকুৰা বুলি ধৰাছোঁ, ঠিক আছে? দেখিছে বায়ুতকৈ ডাঠ হয়নে? আমাৰ ইয়াৰ মাজেৰে যেতিয়া পোহৰ পাৰ হৈ যায় তেতিয়া কি হয়, এই অভিলম্বৰ কাষলৈ চাপি আহে। এইফালৰ পৰা যেতিয়া পোহৰটো গৈছে অভিলম্বৰ ফালে অলপ চাপি আহিলে, দেখিছেনে? যাব লাগিছিলে এই ডট ডট লাইনডালেদি, কিন্তু আহিলে কিনি এইফালে চাপি আহিলে, ঠিক আছে? তাৰপাছত এই টুকুৰাৰ পৰা আকৌ ওলাই যাওঁতে কি হ'ল, এই অভিলম্বডালৰ পৰা অলপ আকৌ আঁতৰি গুচি গ'ল। কিমান আঁতৰি গ'ল? এই যেনেকৈ আহিছিলে সেই সিমানটো আঁতৰি গুচি গ'ল, ঠিক আছে? এনেদৰে দুটা মাধ্যমৰ মাজেদি পোহৰৰ প্ৰতিসৰণ ঘটে। এতিয়া ইয়াত ৰশ্মিবিলাক আমি চিনাক্ত কৰোঁচোন, কোনবিলাক কি ৰশ্মি বুলি কয়। নাম কিবা কিবি নাম আমি দি লওঁ। এইডাল ধৰি লওঁ আমি এম দিলোঁ, এইডাল দি এইখিনি দিলোঁ অ', হা, এইডাল এন ডেছ দিলোঁ, এইডাল আমি এইখিনি অ' দিছোঁ, এইখিনি পি দিওঁ, হয়? এইখিনি এম দিছোঁ, এইখিনি এন দিওঁ, নাম দিছোঁ, ঠিক আছে? এতিয়া ৰশ্মিবিলাক চিনাক্ত কৰি চাবা। প্ৰথম এইডাল ৰশ্মি চিনাক্ত কৰোঁ, এম অ'। কি ৰশ্মি এডাল? এডাল হ'ল আপতিত ৰশ্মি। মাজৰ ৰশ্মিডাল কি ৰশ্মি হ'ব? এডাল হ'ল প্ৰতিফলিত ৰশ্মি। তাৰপিছত এই টুকুৰা কি ৰশ্মি বুলি ক'বা? ওলাই গৈছে, নহয়নে? পি এন, নিৰ্গত ৰশ্মি, ঠিক আছে? এইখিনিলৈকে অকণমান ধৰিব পাৰিছা চাগে, নহয় জানো? তাৰপিছত আপতন কোণ, প্ৰতিসৰণ কোণ, এইকেইটা উলিয়াব পৰা হ'বনে? নিশ্চয় পৰা হ'ব, নহয় জানো? কোনবিলাক হ'ব আপতন কোণ, প্ৰতিসৰণ কোণ? তেতিয়াহ'লে ইয়াত দেখিছে অভিলম্বৰ লগত কৰা কোণবিলাক, হয় নহয়? এইখিনি অভিলম্বৰ লগত কোণ কৰিছে, এইটো I1 দিছোঁ, ইয়াত R1 দিছোঁ, এইখিনি আকৌ কৰিছে I2 দিছোঁ, R2। যদি ধৰিব পৰা নাই এইটো মই কৈ দিছোঁ নহয়, I1 R1 I2 R2, ঠিক আছে? I মানে ইনচিডেণ্ট, R মানে ইয়াত ৰিফ্লেক্টিভ, নহয় জানো? I কি বুজাব ইয়াত? আপতন কোণ, আৰু R বুজাব প্ৰতিসৰণ কোণ। প্ৰতিফলন শব্দটো ইয়াত নানিবা কিন্তু দেই, প্ৰতিফলন আনিলে গোটেই বস্তুটো মানে লৈ যাব। প্ৰতিসৰণৰ ক্ষেত্ৰত প্ৰতিসৰিত, প্ৰতিসৰণ কোণ, এনেকুৱাই হ'ব কথাবিলাক, ঠিক আছে? তেতিয়াহ'লে তোমালোকে দেখিছা I1 R1 I2 R2 এইবিলাক হৈছে আপতন কোণ আৰু প্ৰতিসৰণ কোণ। ইয়াত আপতন কোণ বুলি ধৰা হৈছে কাৰণ এইখিনি পৰা এইখিনি এইটো আপতিত ৰশ্মি বুলি ধৰাচোন বাৰু। যদি আমি বেলেগকৈ আঁকিলোহেঁতেন চিত্ৰটো ভাগ ভাগ কৰি আঁকিব পাৰি ইয়াত, বুজি পাইছে? ভাগ ভাগ কৰি আঁকিব পাৰি। তেতিয়াহ'লে এইটো হ'ল দুটা মাধ্যমত কেনেকৈ পোহৰৰ প্ৰতিসৰণ হয়। এতিয়া এই প্ৰতিসৰণৰ আকৌ দুটা সূত্ৰ আছে, যেনেকৈ তোমালোকে প্ৰতিফলনৰ সূত্ৰ পাইছিলা, ঠিক আছে? প্ৰতিসৰণৰ সূত্ৰকেইটা কি কি চোৱা, আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ, স্বচ্ছ মাধ্যম কোন দুটা আছিলে আমি চিত্ৰত যে আঁকিছিলোঁ, এটা বায়ু মাধ্যম, এটা কাচ মাধ্যম, নহয় জানো? সন্ধি তলত আপতন বিন্দুত টনা অভিলম্ব একে সমতলত থাকে। এতিয়া বহুত ল'ৰা ছোৱালীয়ে ভুল কৰি দিয়ে, প্ৰতিসৰণৰ সূত্ৰ সোধে কিন্তু সিহঁতে কি কৰে, প্ৰতিফলনৰ সূত্ৰটোকে লিখি দিয়ে। এই বাক্যটোহে সলনি কৰে আৰু, নহয় জানো? ইয়াত যদি তুমি প্ৰতিফলিত ৰশ্মি লিখি দিয়া আৰু এই টুকুৰা যদি নিলিখা, তেতিয়া সি আকৌ প্ৰতিফলনৰ সূত্ৰই হৈ যাব। বুজি পাইছা কথাটো? সেইকাৰণে অকণমান সাৱধান হ'ব লাগিব আমি। 2 নম্বৰ সূত্ৰটো কি হ'ব?
তোমালোকৰ কিতাপত আছে দেই এইকেইটা, মই লিখিয়ে দিছোঁ ইয়াত। 2 নম্বৰ সূত্ৰ, প্ৰদত্ত মাধ্যম যুগল। যুগল মানে দুটা নহয় জানো, দুটা মাধ্যম, বায়ু মাধ্যম কাচ মাধ্যম ইয়াত মই কৈ আছোঁ, আৰু প্ৰদত্ত ৰঙৰ পোহৰত, তাৰমানে যি ৰঙৰ পোহৰৰ কথা কোৱা হয়, প্ৰদত্ত ৰং মানে সেইটো বুজাইছে। তুমি যি ৰঙৰ পোহৰৰ কথা কৈছা, বগা পোহৰ যদি বগা পোহৰ, ৰঙা যদি ৰঙা, নহয় জানো, যিটো ৰঙৰ পোহৰৰ কথা তুমি কৈছা, পোহৰৰ বাবে আপতন কোণৰ চাইন। চাইন শব্দটো তোমালোকে ক'ত পাইছা? ত্ৰিগোণমিতিত পাইছা, মনত আছে চাগে। চাইন থিটা, কছ থিটা, হা, চাইন 30 ডিগ্ৰী, চাইন 45 ডিগ্ৰী, কছ 45 ডিগ্ৰী, এইবোৰ পাইছা নহয় জানো? সেই চাইনটোৰ কথা কৈছে, আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক। আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক, অৰ্থাৎ চাইন আই। আইটোৱে কি বুজায়? আপতন, নহয় জানো, ইনচিডেণ্ট, তাৰমানে চাইন আৰ ধ্ৰুৱক। এই দুটা হ'ল প্ৰতিসৰণৰ সূত্ৰ। পৰীক্ষাত আহে প্ৰতিফলনৰ নহয় প্ৰতিসৰণৰ যিকোনো সূত্ৰ লিখিবলৈ আহিবই, কোনোবা এটা তোমালোকে দুইটা মনত ৰাখিব লাগিব, নহয় জানো। এইবাৰ আমি পোহৰৰ বেগৰ কথালৈ আহোঁ। সকলোবিলাক মাধ্যমতে কিন্তু পোহৰৰ বেগটো কি হয়? সমান নহয়। মাধ্যম বেলেগ হ'লে পোহৰৰ বেগটোও বেলেগ হৈ যায়, বুজি পাইছেনে কথাটো? ধৰি লোৱা বায়ুত পোহৰৰ বেগ যিমান, পানীত পোহৰৰ বেগ সিমান নহয়, নহয় জানো। বা অন্য মাধ্যম যিবিলাকত পোহৰৰ বেগ কি হয়, বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। এতিয়া কোনো এটা মাধ্যম আৰু বায়ু, এই দুইটাতে পোহৰৰ বেগৰ অনুপাতটোক এটা ৰাশিৰ নামেৰে জনা যায়। সেই ৰাশিটোৰ নাম হ'ল প্ৰতিসৰণাংক। নামটো তোমালোকে শুনিছা নিশ্চয়, এইটো কোৱা হয় প্ৰতিসৰণাংক। প্ৰতিসৰণাংক মানে কি? যে বায়ুত পোহৰৰ বেগ আৰু মাধ্যমত পোহৰৰ বেগৰ অনুপাতক প্ৰতিসৰণাংক বোলে। প্ৰতিসৰণাংক মানে কি? বায়ুত পোহৰৰ বেগ আৰু মাধ্যমত, মাধ্যম মানে যিটো মাধ্যম বায়ু সাপেক্ষে লোৱা হৈছে, তাৰমানে অন্য যিটো মাধ্যম লোৱা হৈছে সেইটো কথা কোৱা হৈছে। মাধ্যমত পোহৰৰ বেগৰ অনুপাতক প্ৰতিসৰণাংক বোলে। এতিয়া বায়ুত পোহৰৰ বেগক কিহে বুজায় গম পাইছেনে? চি আখৰে বুজায়। আৰু কোনো মাধ্যমত পোহৰৰ বেগটো কি আখৰে বুজায়? ভি আখৰে বুজায়। মাধ্যমত পোহৰৰ বেগ এইটো ভি আখৰে বুজায়, ঠিক আছে। তেতিয়াহ'লে প্ৰতিসৰণাংক কি হ'ব? এতেকে প্ৰতিসৰণাংক যদি আমি সূত্ৰ লিখিবলৈ যাওঁ কি হ'ব তেতিয়াহ'লে? প্ৰতিসৰণাংক বায়ুত পোহৰৰ বেগ কি আখৰে বুজায় বুলি কৈছোঁ মই? চি। মাধ্যমত পোহৰৰ বেগ ভি, ঠিক আছে। আৰু প্ৰতিসৰণাংক বুজায় এন এম। এতেকে অকল ফৰ্মুলা লিখিলে কি হ'ব? এন এম ইজ ইকুৱেল চি বাই ভি। এই ফৰ্মুলা দি পেলাই অংক কৰিবলৈ আহে, প্ৰতিসৰণাংক উলিয়াবলৈ আহে। তোমালোকৰ কিতাপত প্ৰতিসৰণাংকৰ তালিকা আছে, বুজিছেনে? কিন্তু তালিকাখন তোমালোকৰ মনত ৰখাৰ কোনো দৰকাৰ নাই। কিহৰ প্ৰতিসৰণাংক কিমান তোমালোকক সুধিবলৈ নাহে।
কেতিয়াবা এনেকুৱা এটা প্ৰশ্ন আহে, এইটো বুজি পালা চাগে? এনেকুৱা প্ৰশ্ন কেতিয়াবা মই দেখিছোঁ। ধৰি ল'লোঁ প্ৰতিসৰণাংক তালিকা মোৰো মনত নাই, দুই এটা মনত আছে। ধৰি লওক পানীৰ প্ৰতিসৰণাংক মনত আছে, প্ৰতিসৰণাংক 1.33 এই উক্তিটোৰ অৰ্থ কি? এনেকৈ কেতিয়াবা কুৱেশ্যন আহে, পানীৰ প্ৰতিসৰণাংক 1.33 এই উক্তিটোৰ অৰ্থ কি? তোমালোকক পানী নিদি বেলেগ কিবা দিব পাৰে, ঠিক আছে। এই অৰ্থটো কি হ'ব তেতিয়াহ'লে? ইয়াৰ অৰ্থটো কি? আনচাৰ কি হ'ব? যে এই উক্তিটোৰ অৰ্থ হ'ল বায়ুৰ পোহৰৰ বেগ আৰু পানীত পোহৰৰ বেগৰ অনুপাত হ'ল 1.33। বুজি পালে নে কথাটো? কাৰণ অকণমান আগত আমি লিখিছিলোঁ, কি লিখিছিলোঁ? যে ওপৰত লিখিছিলোঁ বায়ুত পোহৰৰ বেগ, প্ৰতিসৰণাংক মানে কি লিখিছিলোঁ মই আকৌ দেখুৱাই দিছোঁ। প্ৰতিসৰণাংক আমি লিখিছিলোঁ, ওপৰত লিখিছিলোঁ বায়ুৰ পোহৰৰ বেগ আৰু তলত লিখিছিলোঁ মাধ্যমৰ পোহৰৰ বেগ, ঠিক আছে। এতিয়া এই প্ৰশ্নটোত বায়ুটো গম পাইছে, বায়ুৰ পোহৰৰ বেগটো এটা নিৰ্দিষ্ট, নহয় জানো? আৰু ইয়াত মাধ্যমত পোহৰৰ বেগ মানে এই ক্ষেত্ৰত কি হ'ব? মাধ্যমটো কি? পানী। এতিয়া বুজি পালা নহয়? তেতিয়াহ'লে বায়ুত পোহৰৰ বেগ আৰু মাধ্যমত মানে কি হ'ব? পানীত পোহৰৰ বেগৰ অনুপাতটো কি? 1.33। সেইটোৱে হৈছে এই উক্তিটোৰ অৰ্থ। এনেকৈ পৰীক্ষাত প্ৰায় অহা দেখিছোঁ মই। যোৱা পৰীক্ষাত আহিছিলে নে পাহৰিছোঁ ঠিক, কিন্তু আহে। তোমালোকৰ কিতাপতো এনেকুৱা উত্তৰ আছে, ঠিক আছে। এতিয়া আমি লেন্সৰ কথালৈ আহোঁ। লেন্স তোমালোকে শুনিছা চাগে, লেন্স মই ব্যৱহাৰ কৰি আছোঁ। এইটো লেন্স নহয় জানো? চশমা, ইয়াৰ যিখন গ্লাছখন দেখিছা এখন লেন্স, হয়নে নহয়? এতিয়া এই গ্লাছখনৰ মাজেদি তুমি যদি টৰ্চ মাৰি দিয়া, পোহৰটো পাৰ হৈ যাব নাযায়? তাৰ লেন্সৰ মাজেদি তাৰমানে প্ৰতিসৰণ হয়, ঠিক আছে। এতিয়া প্ৰতিসৰণ পঢ়িবলৈ যাওঁতে আমি লেন্সৰ বিষয়ে জানিব লাগিব। তাৰ লেন্স দুই ধৰণৰ থাকে। দুই ধৰণৰ মানে আচলতে লেন্স কেইবা ধৰণৰো হয়, কিন্তু তোমালোকক দুই ধৰণে জানিবলৈ দিছে। এক হ'ল উত্তল লেন্স আৰু এক হ'ল অৱতল লেন্স। প্ৰতিফলনৰ ক্ষেত্ৰত কি পাইছিলা? উত্তল দাপোন পাইছিলা, অৱতল দাপোন পাইছিলা। প্ৰতিফলনৰ ক্ষেত্ৰত মই মনত পেলাই দিছোঁ মাজে মাজে। প্ৰতিসৰণৰ ক্ষেত্ৰত লেন্স আহিলে, নহয় জানো? কাৰণ দাপোনৰ মাজেৰে প্ৰতিসৰণ নহয়, তোমালোকে জানাই দাপোনৰ মাজে পোহৰ পাৰ হৈ নাযায়। উত্তল লেন্সখন কেনেকুৱা? কম্পাছ লৈ আঁকিব লাগে, কিন্তু তোমালোকে কম্পাছ লৈ আঁকিবা, ঠিক আছে। মই এবাৰ দেখুৱাই দিছোঁ কেনেকৈ কম্পাছ লৈ আঁকে। কেনেকৈ আঁকে এবাৰ দেখুৱাই দিছোঁ কম্পাছ লৈ, চাবা। এইফালে তুমি য'ত বহাইছিলা এইটো ফুটটো দিব লাগিব, নহয় জানো? আৰু এইফালে য'ত বহাব ফুটটো দি ল'বা। এইফালে য'ত বহাইছিলে সেই চিনটো দি ল'বা, দাগটো। এইফালে য'ত বহাইছিলে দাগটো দি ল'বা, ঠিক আছে। আৰু অৱতল লেন্সৰ কি দেখুৱাইছে একেবাৰতে চাই লোৱা। এইখিনি তাৰমানে কম্পাছটো বহুৱাম মই, তোমালোকে বহীত যোনটো য'ত বহুৱাবা সেইটোৱে চিন দিবা। তাৰপিছত দেখিছা? ঠিক আছে। আজি প্ৰথমবাৰৰ কাৰণে এনেকৈ দেখুৱাই দিছোঁ, পিছৰখিনি কিন্তু মই কম্পাছ ব্যৱহাৰ নকৰোঁ। এতিয়া বাঢ়ি থকাখন মুচি দিব পাৰি। ইমানকণ ৰাখিবা আৰু তেতিয়া তোমালোকে কম্পাছ ব্যৱহাৰ কৰিছা বুলি গম পোৱা যায়, ঠিক আছে। আৰু ইয়াৰ কি কৰিবা? সংযোগ কৰি দিবা।
বাঢ়ি থকাখন মোহাৰি দিবা হ'ল ধৰি পাইছানে কথাটো এই লেন্সখনৰ দুটা পৃষ্ঠ আছে দেখিছানে এইফালেও আছে এইফালেও আছে ঠিক আছে দুইফালে মাজটো উঠা লেন্সখনৰ আৰু এই লেন্সখনক কোৱা হয় দ্বি-উত্তল লেন্স বুলি কোৱা হয় আচলতে দ্বি-উত্তল লেন্স কিন্তু ইয়াক সাধাৰণভাৱে উত্তল লেন্স বুলি জনা যায় ঠিক আছে এই লেন্সখনৰ আকৌ কি হয় দুইটা পৃষ্ঠ অৱতল দেখিছানে তোমালোকে অৱতল দাপোনলৈ মনত পেলোৱা এনেকুৱা বেকা আছিলে এইটো পৃষ্ঠ অৱতল এইফালৰ ফালে এইটো পৃষ্ঠ অৱতল সেইকাৰণে এইখনক কি বুলি কোৱা হয় অৱতল কিন্তু সাধাৰণভাৱে কোৱা হয় অৱতল লেন্স কথা ধৰি পাইছা এতিয়া লেন্সৰ মাজেৰে পোহৰ কেনেদৰে প্ৰতিসৰণ হয় সেই বিষয়ে তোমালোকে জানিব লাগিব যেনেকৈ দাপোনত আঁকিছিলা তোমালোকে ৰশ্মি চিত্ৰ পোহৰ গৈছিলে পোহৰ ফকাছৰ মাজেৰে ঘূৰি আহিছিলে নহয় জানো ইয়াত কিন্তু পাৰ হৈ যাব নহয়নে এতিয়া এই উত্তল লেন্সক আৰু এটা নামেৰে জনা যায় কি নামেৰে জনা যায় গম পাইছেনে উত্তল লেন্সে পোহৰবিলাক কি কৰে এই লেন্সখনৰ মাজেৰে যদি পোহৰ পঠিওৱা পোহৰবিলাক কি কৰিব সি এটা বিন্দুলে কি কৰে অভিসাৰী কৰে সেইকাৰণে এই লেন্সখনৰ নাম অন্য এটা নাম অভিসাৰী লেন্স বুজি পাইছা পোহৰ ৰশ্মিবিলাক কি কৰে দেখিছানে কি কেনেকুৱা কৰিছে একেঠাইতে থুপ খুৱাই দিব পাৰে এই লেন্সখনে এনেকুৱা লেন্স তোমালোকে ব্যৱহাৰ কৰি চাও চাগে কিছু কিছুৱে তেনেকুৱা এখন উদাহৰণ মই দি দিছোঁ আটচিকাছ মেগনিফাইং গ্লাছ হয়নে নহয় তোমালোকে ব্যৱহাৰ কৰিছা কিছুমানে তাৰপিছত এই লেন্সখনে আকৌ কি কৰে পোহৰ ৰশ্মিবিলাক এইখনে এনেকৈ এনেকুৱা কৰে মানে এইখনে কি কৰে এনেকৈ পোহৰ ৰশ্মিবিলাক মেলি দিব পাৰে অপসাৰী কৰিব পাৰে সেইকাৰণে এই লেন্সখনৰ নাম কি হ'ব অপসাৰী লেন্স হয় নহয় দুটা নাম আছে কেতিয়াবা পৰীক্ষাত তোমালোকক অভিসাৰী লেন্স বুলি দিব পাৰে বা উত্তল লেন্স বুলি দিব পাৰে অৱতল লেন্স বুলি দিব পাৰে বা অপসাৰী লেন্স বুলিও দিব পাৰে লেন্সকেইখনৰ ধৰ্মকেইটা দেখিছা নহয় কি কাৰণে কোৱা হয় গতিকে উত্তৰটো তোমালোকে পাইছা ঠিক আছে এতিয়া এইবিলাকৰ উত্তল লেন্সৰে হওক বা অৱতল লেন্সৰে হওক আমি ৰশ্মি চিত্ৰ আঁকিব পাৰিব লাগিব এতিয়া আমি কি কৰিব লাগিব এই উত্তল লেন্স বা অৱতল লেন্সে কেনেদৰে পোহৰ ৰশ্মিবিলাক অভিসাৰী বা অপসাৰী কৰে বা কেনেদৰে ইহঁতি প্ৰতিবিম্ব গঠন কৰে লক্ষ্যবস্তুৰ আমি এইবিলাক শিকিব লাগিব তাৰ কাৰণে আমি দুই এটা নিয়ম আগতে জানি ল'ব লাগিব উত্তল লেন্স আৰু অৱতল লেন্স মই আঁকি লৈছোঁ আৰু নিয়মবিলাক কি কি মই একেবাৰতে শিকাই যাম ঠিক আছে একেকেইটা চিত্ৰতে তোমালোকক মই আগতে কৈছিলোঁ যে য'ত কম্পাছ যাব তাত বিন্দু দুটা আঁকি ল'বা নহয় জানো আৰু এই বিন্দুকেইটাৰ পিছত কি কৰিবা তোমালোকে এনেকৈ সংযোগ কৰিবা ঠিক আছে এইডালে কি হ'ব মুখ্য অক্ষ হয়নে নহয় এতিয়া ধৰি লোৱা এটা বস্তু আছে লক্ষ্যবস্তু ইয়াত লক্ষ্যবস্তুৰ পৰা এডাল সমান্তৰাল ৰশ্মি যাব সদায় আৰু তোমালোকে পাৰিলে দাপোনখনৰ এনেকৈ একদম সোঁমাজেদি এডাল ডট ডট লাইন এডাল টানি ল'বা আৰু দাপোনৰ যিটো আকৌ সোঁমাজৰ বিন্দু এইটো অ' বুলি কোৱা হয় আৰু অ' মানে হৈছে আলোক কেন্দ্ৰ ঠিক আছে এইখনৰো তেনেকৈ সমানে ভাগ কৰি ল'বা অ' বিন্দু অ' মানে আলোক কেন্দ্ৰ ঠিক আছে পোহৰ ৰশ্মি সদায় কি হ'ব দাপোনখনৰ কি কয় লেন্সখনৰ মাজলৈকে যাব ঠিক আছে আৰু এইটো যিহেতু কি কম্পাছৰ জোংটো ইয়াত বহিছিলে গতিকে সি কি হ'ব চি মানে ভাঁজ কেন্দ্ৰ আৰু ইয়াৰ অ'ৰ পৰা ইয়াৰ সোঁমাজত কি হ'ব এফ যিহেতু লেন্সখন তুমি দুইফালৰ পৰা আঁকিছা গতিকে ইয়াৰ ভাঁজ কেন্দ্ৰ কেইটা থাকিব দুটা থাকিব ফকাছটো কি হ'ব দুটা থাকিব বুজি পাইছা
গতিকে ইয়াৰ ভাঁজ কেন্দ্ৰটোক C ৰে নিলিখি যিহেতু ই ফকাছৰ দুগুণ গতিকে 2F বুলি লিখা হয় ঠিক আছে আৰু এটা এইফালৰখিনি আমি 1 1 লগাই দিছোঁ সিফালৰখিনি 2 2 লগাই দিম কিতাপত তোমালোকে এইবোৰ পাবা সেইকাৰণে মই কথাটো বুজাই দিছোঁ ঠিক আছে F1 2F1 F2 2F2 তাৰমানে দুটা দুটা হোৱাৰ কাৰণে আমি এনেকৈ নামাকৰণ কৰিবলগীয়া হ'ল ইয়াতো ঠিক একেধৰণে 2F1 F1 F2 2F2 ঠিক আছে এটা সমান্তৰাল ৰশ্মিডাল কি হয় সদায় সেই ইটো ফকাছৰ মাজেদি পাৰ হৈ যায় কাৰ ক্ষেত্ৰত উত্তল অবতলৰ ক্ষেত্ৰত কি হ'ব যদি আমি লক্ষ্য বস্তু লওঁ সমান্তৰাল ৰশ্মি দেখিছানে অকমান আগত মই দেখাইছিলোঁ অবতল লেন্সে পোহৰ ৰশ্মি কি কৰে অপসাৰী কৰে ই কেনেকৈ অপসাৰী কৰিব তুমি কি কৰিব লাগিব অপসাৰী থাকোঁতে এই ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগিব তাক ঠিক আছে এই ৰশ্মিডাল এইফালে গুচি যাব কিন্তু বেক ফালে বহাই তুমি ইয়াক পাছফালে যদি এনেকৈ বহাই দিয়া তেতিয়া এইটো ফকাছৰ মাজেদি এইটো ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগে কাঁচিন কেনি দিবা এনেকৈ দিবা এইফালে গুচি গ'ল ঠিক আছে এডাল এডাল ৰশ্মি বুজি পাইছনে কথাটো এইটো হ'ল 2 নম্বৰ ৰশ্মি কোনডাল লাগিবা তাৰমানে এইটো কি হ'ল মই কৈ দিছোঁ চাবা উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিসৰণৰ পাছত আনটো ফকাছৰ মাজেদি পাৰ হৈ যায় আনটো ফকাছ মানে এইফালৰটো F1 হ'লে F2ৰ মাজেদি পাৰ হৈ যায় ঠিক আছে অবতল লেন্সৰ ক্ষেত্ৰত সমান্তৰাল ৰশ্মি এই F1ৰ পৰা অপসাৰী হোৱা যেন লাগে দেখিছানে এই F1ৰ পৰাহে যেন ৰশ্মিডাল গৈছে তেনেকুৱাকৈ এইফালে ওলাই গৈছে ধৰি পাইছা 2 নম্বৰ ৰশ্মিডাল লাগিছোঁ মই চাবা এই ফকাছৰ মাজেদি যদি আমি ৰশ্মিডাল লাগো সেই ৰশ্মিডাল আকৌ কি হয় এনেকৈ সমান্তৰাল হয় ধৰি পাইছানে এনেকৈ যদি তুমি ৰশ্মিডাল আঁকিছা সেই ৰশ্মিডাল আকৌ মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই গুচি যায় ঠিক আছে এডাল কেনেকৈ আঁকিছোঁ তেতিয়াহ'লে F1ৰ মাজেদি আঁকিছোঁ এনেকৈ গুচি গৈছে ঠিক আছে আৰু এডাল ৰশ্মি কেনেকৈ আঁকিব পাৰি এই আলোক কেন্দ্ৰৰ মাজেদি আঁকিব পাৰি চোৱাচোন আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিডাল ইয়াতো তুমি আলোক কেন্দ্ৰৰ মাজেদি আঁকা যি পথে যায় ধৰি পাইছেনে কথাটো ইয়াৰ কটাকটি গৈছে এইখিনি দেখিছেনে ইয়াত কটাকটি গৈছে এইডোখৰত যি জেগাত কটাকটি কৰে সেই জেগাতে কি হয় প্ৰতিবিম্ব গঠন হয় এইবিলাক আমি ৰশ্মি চিত্ৰ অংকন কৰিম আজি জাষ্ট মই তোমালোকক থুলমূল এটা আইডিয়াহে দিছোঁ আমি ইয়াৰ পিছৰ ক্লাছত ৰশ্মি চিত্ৰ অংকন কৰিম প্ৰতিবিম্ব ক'ত গঠন হ'ব কেনেকুৱা গঠন হ'ব আমি এইবিলাক চাম তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছটো আমি ইমানতে শেষ কৰোঁ আৰু ইয়াৰ পাছৰ এটা ক্লাছত হয়তো আমি এইটো অধ্যায় শেষ কৰিবলৈ সক্ষম হ'ম তাৰপাছত আমি অন্য এটা অধ্যায় আৰম্ভ কৰিম এতিয়ালৈকে যিখিনি কৰা হ'ল সেইখিনি তোমালোকে কি কৰিবা ঘৰতে এবাৰ আকৌ প্ৰেক্টিছ কৰিবা আৰু অকল ইউটিউবৰ ওপৰতে ভৰসা কৰি তোমালোকে নচলিবা নিজৰ কিতাপ পত্ৰৰ লগতো সম্পৰ্কটো ৰাখিবা ঠিক আছে